যে আমি সরকারে আমাক ইমান ইমান অনুমোদন দিছে না, কিবা কিবি এই গুড় দিছে, পয়সা কুড়ি দিছে, এইবিলাক দিছে। এতিয়া এইবিলাকতো আমাক যদি ইয়াৰ পৰা খেদি দিয়ে তেতিয়া আমি এইবিলাক কেনেকুৱা তিৰিম? আৰু আমাৰতো তিৰিবই লাগিব, ভৱিষ্যত আছে, আমাৰ ল'ৰা ছোৱালী আছে। যদি এইবিলাক আমি দিব নোৱাৰো, ল'ৰা ছোৱালীৰ ভৱিষ্যতত কি হ'ব? এইটোৱে আমি আবেদন কৰিব খুজিছো। এতিয়া আমাক খেদিলেও নে আমি ক'ত যাম? আমাৰ যাবলগীয়া জেগাই নাই। আমাৰ ভোট, আমাৰ চব ল'ৰা ছোৱালীৰ কাল ইয়াতে গুজৰি গ'ল। এতিয়া আমাৰো কাল ইয়াতে গুজৰি গ'ল, ল'ৰা ছোৱালীটো আৰু ক'ত লৈ যাম? এইবিলাক য'তে গ'লেতো আমাৰতো এইটো গুড়টো মাৰিব লাগিব। আমি কি কৰি মাৰিম? কি কৰিম? আমি এইটোৱে ভাবি আছো। আমিতো একো দিব, ইয়াৰ পৰা গুচি গ'লে দিব নোৱাৰে। কেলে দিব নোৱাৰে? ভাত খাব নোৱাৰে, আমি ভাতে খাব নোৱাৰিম, ক'তবা বহিম। এইটোৱে শান্তি নহ'ব যদি, তেতিয়া আমি গুড়টো কেনেকৈ চলাম? কিমান দিনৰ সময় দিছে আপোনালোকে? আমাক সময় দিছে 7 দিনৰ। 7 দিনৰ ভিতৰত ওলাই যাব লাগে এইবিলাক লৈ কিনি ভাল মতো। আৰু আজি 7 দিন হৈছে, 6 দিন হৈছে। তেতিয়া আমালোকে একো কোৱা নাই। তেতিয়া আকৌ পিছত কৈ গৈছে, প্ৰশাসনে কৈছে তুমি 7 দিনত যদি যাব নোৱাৰে তেতিয়াহ'লে আমি 5 তাৰিখত আমি আহি কিনি নোটিছটো দি যাম। তেতিয়া নোটিছ দি যালে আমি ক'ত যাম? কওক। আমাৰতো আৰু যাবলগীয়া জেগা নাই। চৰকাৰক কি আহ্বান জনাব আপোনালোকে? আমাক চৰকাৰক আহ্বান জনাতো, আমাৰ ইয়াতে ল'ৰা ছোৱালী আছে, চব আছে, আমাৰ ইয়াতে থাকিব লাগে। আমাক জেগা দিব লাগিব, য'তে হওক, ইয়াত হওক বা য'ত হওক, আমাক জেগা দিব লাগে। হৈ আছো ছিংগাপুৰ, 2 নং ছিংগাপুৰ। আপোনাৰ 84ৰ পৰা, সেই সময়ৰ পৰা এতিয়ালৈকে বসবাস কৰি আছো। আৰু আমাৰ তেতিয়া চিগা গাঁও পঞ্চায়ত এইবিলাক গঠন হোৱা নাই, ৰাজাখানা গাঁও পঞ্চায়ত গঠন হোৱা নাই। তেতিয়া জোনাই পঞ্চায়ত আছিলে। সেই সময়ৰ দুখ মানে আমাৰ লগত কিছুমান আছে। অতি দুখ লগা কথা, মানে যেনিবা এতিয়া কৈছে আমাৰ এইটো ফৰেষ্টৰ মাটি বুলি, কিন্তু ইয়াৰ আগতো আমি ধৰক 2012-13লৈকে খাজনা দিয়া ৰচিদ আমাৰ লগত আছে। সেই মেপটো আকৌ আমি খাজনা দিবলৈ যোৱাতে মেপটো হেৰাই গ'ল বুলি কৈছে। কি হৈ হেৰাইছে এইবিলাক আমি নাজানো। ধৰক তাৰ পৰা আছো যেতিয়া নেকি এতিয়া বিভিন্ন জেগাত গণ্ডগোল হৈ আছে। সেই সন্দৰ্ভত যত ধৰক জাতিগত হিচাপে কম না ফৰেষ্ট হিচাপে কম, এইটো মানে মোৰ ক'বলৈ ভাষা নাই। তেনেকুৱা হিচাপে ইয়াৰ মাজত আমাৰ ডিএফও ছাৰ আৰু আমাৰ ৰেঞ্জাৰ আহি কেনে ক'লে যে এইটো আমাৰ ফৰেষ্ট এৰিয়াত পৰে, আপোনালোকৰ মুছলিম সম্প্ৰদায়ৰ যিখিনি মানুহ আছে সেই মানুহখিনি ওলাই যাব লাগে। আপোনালোকৰ দখলত কিমান 40 বিঘা 1 কঠা কিবা এটা মাটি আছে, তেওঁলোকে ক'লে। সেই সময়ত মই এইটো এতিয়া য'ত খাৰা হৈ আছো এইটো জেগাতে বহুত অনুনয় বিনয় কৰিলোঁ যে ল'ৰা ছোৱালীবিলাক ধৰক কিছুমান গাৰ্লছত পঢ়ি আছে, কিছুমান এতিয়া মেট্ৰিক দিব, তেওঁলোকৰ ভৱিষ্যত আছে, পঢ়া শুনাৰ কথা আছে। আৰু আমালোকে দুখীয়া মানুহ, কোনোবাই 1 বিঘা, আধা বিঘা, 1 কঠা তেনেকুৱা মাটি লৈ আমি ইয়াত বৰ্তমান বসবাস কৰি আছো। ধৰক 40 বিঘা মাটিৰ ভিতৰত আমি 25 ঘৰ আয়ু হিচাপে, মানে 25 ঘৰ জনসংখ্যা। খেতি পথাৰ এই অৰুণাচলত আপোনালোকে চাওক, পিছফালে ঘূৰি গ'লে এইবিলাকে আমাৰ খেতি পথাৰ। খেতি পথাৰবিলাক কাটিবলৈ আমাক সুবিধা দিয়ক। ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ কথা আছে, ভৱিষ্যত আছে, তেওঁলোকক এইটো সুবিধা দিয়ক। তেতিয়া ডিভিঅ' ছাৰে ক'লে যে এইটো মোৰ হাতৰ বাহিৰত, এইটো ওপৰৰ পৰা মোক যেনেকৈ কৈছে এনেকৈ আপোনালোকক মই কৈছোঁ। আপোনালোকে 1 সপ্তাহ সময় পালে, 1 সপ্তাহৰ ভিতৰত যদি আপোনালোকে নিজৰ জেগাত গুচি যায় তেতিয়াহ'লে ভাল। নিজৰ জেগাত যাম বুলি ক'লে তেনেকুৱা জেগা নাই। ধৰক 1985-ত এই জোনাইত আহা, তেতিয়া নিজৰ জেগা বুলি ক'লে চাওক আপুনি 40, 45, 50 বছৰ পাৰ হৈ গ'ল, তাত নিজৰ জেগা বুলি আছে জানো? নাই। মই ধৰক মই নলবাৰীৰ পৰা অহা, বেছিভাগ মানুহ আমাৰ ইয়াত লখিমপুৰৰ পৰা অহা মানুহ, 1-2 ঘৰ হয়তো নগাঁৱৰ আছে, বাদ বাকী চব লখিমপুৰ, নাওবৈচা, ইছলামপুৰ এইবিলাক জেগাৰে মানুহ। 10 দিনৰ ভিতৰত যদি আপোনালোকে গুচি নাযায় তেতিয়া প্ৰশাসনে কি কৰিব? প্ৰশাসনে তেনেকৈ কোৱা নাই, মানে কৈছে যে যদি আপোনালোকে জেগাডোখৰ নেৰে তেতিয়াহ'লে নোটিছ দিয়া হ'ব। নোটিছ দিয়াৰ পিছত আপোনালোকে 1 সপ্তাহ সময় পাব। ছাৰক মই এইটোৱে অনুৰোধ কৰিছিলোঁ যে ছাৰ আমাক ধান কাটা মৰা আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ কথা চাই কিনে আপোনালোকে যদি বিহিত ব্যৱস্থা কৰি দিয়ে ভাল। ইতিমধ্যে দল সংগঠনৰ লগতো বহি কিনে সেইটোৱে আলোচনা কৰিছোঁ যে আমাক ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাত হ'লে চাই কিনে আমাক যাতে এটা সুবিধা কৰি দিয়ে। আৰু যদি সঁচাই উচ্ছেদ কৰিবলগীয়া হয়, যদি আমি বিদেশী লিষ্টত পৰে তেতিয়াহ'লে আমাক পঠাই দিয়ক। আৰু যদি প্ৰকৃত ভাৰতীয় তেতিয়াহ'লে আমাক সংস্থাপন কৰাৰ সুবিধা চৰকাৰে এটা কৰি দিব বুলি মই চৰকাৰৰ ওচৰত এইটোৱে বিনম্ৰ অনুৰোধ জনাইছোঁ।